এইটো মই যেতিয়া APCC আৰ বুলি কৈছিলোঁ তেতিয়া মই কি কৈছিলোঁ যে আমি APCC কৰিবলৈ আহিছিলোঁ, আমি APCC আৰ কৰিবলৈ অহা নাছিলোঁ। আৰু এতিয়া কংগ্ৰেছত সেইসকলে থাকিব যিসকলে APCC আৰ কৰিবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত। আৰু এতিয়া বিশেষকৈ যিকেইটা দলে কংগ্ৰেছৰ সৈতে এলায়েন্স কৰিছিলে তেওঁলোকেও নিশ্চয় এতিয়া পুনৰ চিন্তা কৰিব যে কংগ্ৰেছ দলৰ UCC সম্পৰ্কৰ স্থিতিয়ে কওক বা অসমৰ ৰাইজে বিধানসভাত দিয়া ৰায়দানটোৱে কওক এই দলটোৱে কোনফালে গৈ আছে। আৰু কালি পুনৰবাৰ গৌৰৱ গগৈ প্ৰমাণ কৰিলে যে তেওঁ যে কেৱল মাত্ৰ দলটোৰ মুখপাত্ৰ, তেওঁ যে জাতীয় জীৱনৰ আমাৰ যিটো চেতনা সেইটোক লৈ যে ভৱিষ্যত কোনো চিন্তাটো নহয়। এনেকুৱা কংগ্ৰেছ সভাপতি আগতে কেতিয়াবা দেখিছিলে নেকি যে কেৱল ভোট বেংক পলিটিক্স কৰি থাকিব, স্বজাতি আৰু স্বদেশৰ কাৰণে কোনো দায়বদ্ধতা নাই, কোনো দায়িত্ব নাই। খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰসকলে কি ভাবিব দলটোৰ ওপৰত সেই সম্পৰ্কত একোনো ভাবিবলৈ আজৰি নাই, কেৱল স্ক্ৰিপ্ট ৰিডিং কৰি আছে। এনেকুৱা আগতে কেতিয়াবা কংগ্ৰেছত হৈছিলে নেকি? চাওক, BJP দলটোক বা চৰকাৰখনক বিৰোধীয়ে সমালোচনা কৰাটোত কোনো আপত্তি নকৰে, কিন্তু আপুনি সমালোচনা কৰিবলৈ যাওঁতে এইটো চাব লাগিব যে জাতিটোৱে কি ভাবি আছে। আপুনি জাতিটোৰ হৃদস্পন্দনটোক অনুভৱ কৰি পেলাই আপুনি জাতিৰ কণ্ঠ হ'ব পাৰিছে নাই পৰা। যদি আপুনি কেৱল কিছু চিলেক্টিভ মানুহৰ কণ্ঠ হ'বলৈ চেষ্টা কৰে তেতিয়া জাতি আপোনাৰ লগত কিয় থাকিব। আপুনি কেৱল এতিয়া যদি নগাঁও উপ নিৰ্বাচনক কেন্দ্ৰ কৰি পেলাই এটা দলৰ সভাপতিজনে কথা কৈ থাকে, ৰাইজৰ মাজতো ৰাজনীতি বুজি পোৱা যথেষ্ট সচেতন ব্যক্তি আছে, তেওঁলোকে কথাবিলাক চাই আছে আৰু সেইকাৰণে আজি দলটোৰ এই অৱস্থালৈ গৈ আছে। কিন্তু ইমান ডাঙৰ এটা মেণ্ডেট NDAক অসমৰ ৰাইজে দিয়াৰ পাছত EVMক দোষাৰোপ কৰে, কাৰণ আপোনালোকে ভাবে নেকি যে দলটোৱে কেতিয়াবা আত্মসমালোচনা কৰিব বুলি, দলটোৱে কেতিয়াবা আত্মসংশোধনী কৰিব বুলি। এতিয়া মই দলটো ত্যাগ কৰা বিষয়টোক তেওঁলোকে যিধৰণে উপলুঙাৰে চালে, সেই উপলুঙাখিনিৰ লগত যদি উত্তৰ অসমৰ বা উজনি অসমৰ ৰিজাল্টটোক পৰ্যালোচনা কৰিলেহেঁতেন তেতিয়া আপুনি ক'ব পাৰিলেন যে দলটোৰ মাজত কিছু আত্মসমালোচনা আত্মমন্থন আৰম্ভ হৈছে। সভাপতিজনে কৈ দিলে যে EVMত মানে বেটেৰী শেষ হৈ গ'ল, গতিকে NDA মানে মেজৰিটি পাই গ'ল। আৰু ধুবুৰীত বেটেৰী ঠিকে থাকিলে সেইকাৰণে তাত একচিটিয়া ৰিজাল্ট হৈ গ'ল। মোৰ সমষ্টিতে এটা পঞ্চায়তত বেটেৰী ঠিক থাকিলে, তাত মই 1% ভোট পাইছোঁ, 1%ও পোৱা নাই। বাকীবিলাক চেণ্টাৰত ভোট EVMৰ বেটেৰীটো বেয়া হৈ গ'ল। আপুনি মানসিকতাটো চাওক যে দলটো কোনফালে লৈ যাব। সেইকাৰণে মই যেতিয়া কওঁ, বহুত মানুহে মোক কয় যে ভূপেন বৰাই অলপ বেছি কৈ আছে, যেতিয়া অপৰিপক্ক আৰু স্বজাতি বিৰোধী মানুহৰ হাতত যেতিয়া এটা দলৰ নেতৃত্ব কৰিব, যিটো মই আগতে কৈছোঁ যে আহোমৰ 600 বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাস, লৰা ৰজাৰ সময়ত যেনেকৈ অধপতন ঘটিছিলে, এতিয়া কংগ্ৰেছ দলটো সেই পৰ্যায়লৈকে গৈ আছে আৰু কালিৰে পৰা সেইটো আৰু জোৰছে আৰম্ভ হৈছে।